মৰিগাঁও স্কুল খেলপথাৰত কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা আৰু সোঁৱৰণী ৩২ সংখ্যক সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰ লাইভ কোটা স্থাপন। কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা সোঁৱৰণীত ৩২ সংখ্যক সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰ উপলক্ষে উখল মাখল পৰিৱেশত মৰিগাঁও স্কুল খেলপথাৰত লাইভ কোটা স্থাপন কৰা দেখা পোৱা যায়। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন হ'বলগীয়া ৩২ সংখ্যক সদৌ অসম একাংক নাট প্ৰতিযোগিতা উপলক্ষে একাংক নাট প্ৰতিযোগিতা কাৰ্যকৰী সভাপতি তথা জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মাই লাইভ কোটা স্থাপন অনুষ্ঠানৰ কাৰ্যসূচীৰ আঁতৰা অনুষ্ঠানত উপস্থিত থাকে সভানেত্ৰী তথা কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱাৰ ভগ্নী লিপিকা বৰুৱা, কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা নাট পৰিচালনা সমিতিৰ সম্পাদকদ্বয় হিমন্ত হাজৰিকা আৰু প্ৰণৱ দাস। মৰিগাঁও জিলা জ্যেষ্ঠ নাগৰিক সমাজৰ সভাপতি মহেন্দ্ৰনাথ হাজৰিকা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন সম্পাদক বাবুল বৰা, জ্যেষ্ঠ সাংবাদিক বিৰিঞ্চি কুমাৰ শৰ্মাকে প্ৰমুখ কৰি মৰিগাঁৱৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থকা পৰিলক্ষিত হয়। একাংক নাট প্ৰতিযোগিতাৰ সন্দৰ্ভত আলোচনা সমাপ্ত হোৱাৰ পিছতে ধৰ্মীয় সকলো ৰীতি নীতিয়ে মৰিগাঁও স্কুল খেলপথাৰত লাইভ কোটা স্থাপন কৰা হয়। আজি আমাৰ এটা পবিত্ৰ দিন, যিটো দিনত আমি আজি যিটো অনুষ্ঠান আমি পাতিবলৈ আগবাঢ়িছোঁ সেই অনুষ্ঠানটোৰ লাইভ কোটা ইতিমধ্যে স্থাপন কৰিলোঁ। যিটো অনুষ্ঠান অসমৰ সৰ্বজন বিদিত সকলোৰে এটা আগশাৰী অনুষ্ঠান, কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাখন যিজন ব্যক্তিৰ নামত এই অনুষ্ঠানটো আমি প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছিল যদিও বিগত কেইবছৰমান আমি এই অনুষ্ঠানটো পাতিব পৰা নাছিলোঁ। কিছুমান ব্যক্তিগত অসুবিধাৰ কাৰণে পুনৰ আমি এই অনুষ্ঠানটো পাতিবলৈ আমি এই মৰিগাঁও স্কুল খেলপথাৰ বিস্তৃত তিনিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰিছোঁ। গতিকে সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। আৰু সকলোৱে জানে যে ক্ষীৰোদ বৰুৱা এগৰাকী আছিলে সুদক্ষ সমাজ সংগঠক, ক্ৰীড়া সংগঠক, বোলছবিৰ প্ৰযোজক, এজন ফুটবল বিশিষ্ট ফুটবল খেলুৱৈ, বিভিন্ন তেওঁ গুণেৰে বিভূষিত আছিল। তেওঁ মৰিগাঁৱৰ কাৰণে বহুখিনি কৰিছিল যদিও 1993 চনৰ 27 নৱেম্বৰৰ কাহিলী পুৱাত তেওঁ আততায়ী গুলীত তেওঁ প্ৰাণ আহুতি দিলে। আৰু প্ৰাণ আহুতি দিয়াৰ পিছত মৰিগাঁৱৰ যি উন্নয়ন আছিলে সেই উন্নয়ন স্থবিৰ হ'ল। আৰু সেই 1994 চনৰ 27 নৱেম্বৰ দিনটোৰ পৰা আমি মৰিগাঁৱত ক্ষীৰোদ বৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাখন প্ৰতি বছৰে আৰম্ভ কৰি আহিছোঁ। এইবাৰ তেখেতৰ 32তম নাট প্ৰতিযোগিতা হ'ব। গতিকে আমাৰ সকলো ৰাইজৰ উপস্থিতি আৰু আশীৰ্বাদ বিচাৰিছোঁ। নাটসমূহে এতিয়ালৈ যোগাযোগ কৰিছেনে নাই? কৰিছে, বহুকেইখন এতিয়া 58খন নাট আমাৰ লগত যোগাযোগ কৰিছে বৰ্তমান। তথাপিও আমি কিছুমান নাটক আমি বাদ দিবলগীয়া হৈছে। তাৰ ভিতৰত এতিয়া 38খন নাটক ৰৈছেগৈ নেকি, আৰু 2খন এতিয়া কালি পৰহি আহিয়ে আছে। আমি তাৰমানে নাটকৰ ইমান এইবাৰ আহিছে, মানে 4দিনীয়াই কৰিবলগীয়া হয় নেকি তাৰো ঠিক নাই। এনেকুৱা অৱস্থা পাইছে। কেই তাৰিখৰ পৰা? 27, 28, 29 এই তিনিদিনীয়া কাৰ্যসূচী। পুৰস্কাৰসমূহ হৈছে প্ৰথম পুৰস্কাৰ 51,000, দ্বিতীয় পুৰস্কাৰ 31,000, তৃতীয় পুৰস্কাৰ 21,000 আৰু বাকী অন্যান্য পুৰস্কাৰসমূহ আছেই। পাণ্ডুলিপি, শ্ৰেষ্ঠ পাণ্ডুলিপি, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ অভিনেত্ৰী একে আদি কৰি বিভিন্ন পুৰস্কাৰ আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। ৰাইজৰ সঁহাৰি এতিয়ালৈ কেনেকুৱা পাইছে? ৰাইজৰ বিপুল সঁহাৰি আমি লাভ কৰিছোঁ, যাৰ পৰিপ্ৰেক্ষিতত আমি নাটকখন পুনৰবাৰ পাতিবলৈ আমি মানে আগবাঢ়িছোঁ। মৰিগাঁৱৰ পৰা সুচিকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।